মানে আপোনাৰ ৰাতিপুৱাই আহিছিলে আমাৰ এই গাড়ী ষ্টেণ্ডৰ ওচৰত এই ডাকঘৰ আছে যে ডাকঘৰৰ ওপৰত উঠিলে সেই দুটা মহ তাৰপিছতে আমি দেখা পাইছোঁ আৰু ভয়ো লাগিছে দিয়ক বনৰীয়া মহ ওচৰলৈ যাবলৈতো সাহসেই নহয় তাৰপিছত আপোনাৰ তেওঁলোকে যেনিবা এইফালৰ পৰা আহি আপোনাৰ এইফালে গতি কৰি তেওঁলোকে নিজৰ হেৰিয়াত গুচি গ'ল ক্ষয়ক্ষতি একো নকৰিলে পানীও বাঢ়িছে যিহেতু আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ জন্তু জানোৱাৰো আহিছে যোৱাকালি গাহৰি আহিলে আকৌ পহু আহিছিলে আমাৰ গাঁৱৰ স্থানীয় ৰাইজে পাই ফৰেষ্টত চঞ্জাই দিছে আৰু বাকি তেনেকৈ আৰু বিশেষ নাই তেওঁলোক আহিছিলে নিজৰ পানী বাঢ়ি আছে হয় মানে আপোনাৰ ৰাতিপুৱাই আহিছিলে আমাৰ এই গাড়ী ষ্টেণ্ডৰ ওচৰত এই ডাকঘৰ আছে যে ডাকঘৰৰ ওপৰত উঠিলে সেই দুটা মহ তাৰপিছতে আমি দেখা পাইছোঁ আৰু ভয়ো লাগিছে দিয়ক বনৰীয়া মহ ওচৰলৈ যাবলৈতো সাহসেই নহয় তাৰপিছত আপোনাৰ তেওঁলোকে যেনিবা এইফালৰ পৰা আহি আপোনাৰ এইফালে গতি কৰি তেওঁলোকে নিজৰ হেৰিয়াত গুচি গ'ল ক্ষয়ক্ষতি একো নকৰিলে পানীও বাঢ়িছে যিহেতু আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ জন্তু জানোৱাৰো আহিছে যোৱাকালি গাহৰি আহিলে আকৌ পহু আহিছিলে আমাৰ গাঁৱৰ স্থানীয় ৰাইজে পাই ফৰেষ্টত চঞ্জাই দিছে আৰু বাকি তেনেকৈ আৰু বিশেষ নাই তেওঁলোক আহিছিলে নিজৰ পানী বাঢ়ি আছে হয় মানে আপোনাৰ ৰাতিপুৱাই আহিছিলে আমাৰ এই গাড়ী ষ্টেণ্ডৰ ওচৰত এই ডাকঘৰ আছে যে ডাকঘৰৰ ওপৰত উঠিলে সেই দুটা মহ তাৰপিছতে আমি দেখা পাইছোঁ আৰু ভয়ো লাগিছে দিয়ক বনৰীয়া মহ ওচৰলৈ যাবলৈতো সাহসেই নহয় তাৰপিছত আপোনাৰ তেওঁলোকে যেনিবা এইফালৰ পৰা আহি আপোনাৰ এইফালে গতি কৰি তেওঁলোকে নিজৰ হেৰিয়াত গুচি গ'ল ক্ষয়ক্ষতি একো নকৰিলে পানীও বাঢ়িছে যিহেতু আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ জন্তু জানোৱাৰো আহিছে যোৱাকালি গাহৰি আহিলে আকৌ পহু আহিছিলে আমাৰ গাঁৱৰ স্থানীয় ৰাইজে পাই ফৰেষ্টত চঞ্জাই দিছে আৰু বাকি তেনেকৈ আৰু বিশেষ নাই তেওঁলোক আহিছিলে নিজৰ পানী বাঢ়ি আছে হয় মানে আপোনাৰ ৰাতিপুৱাই আহিছিলে আমাৰ এই গাড়ী ষ্টেণ্ডৰ ওচৰত এই ডাকঘৰ আছে যে ডাকঘৰৰ ওপৰত উঠিলে সেই দুটা মহ তাৰপিছতে আমি দেখা পাইছোঁ আৰু ভয়ো লাগিছে দিয়ক বনৰীয়া মহ ওচৰলৈ যাবলৈতো সাহসেই নহয় তাৰপিছত আপোনাৰ তেওঁলোকে যেনিবা এইফালৰ পৰা আহি আপোনাৰ এইফালে গতি কৰি তেওঁলোকে নিজৰ হেৰিয়াত গুচি গ'ল ক্ষয়ক্ষতি একো নকৰিলে পানীও বাঢ়িছে যিহেতু আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ জন্তু জানোৱাৰো আহিছে যোৱাকালি গাহৰি আহিলে আকৌ পহু আহিছিলে আমাৰ গাঁৱৰ স্থানীয় ৰাইজে পাই ফৰেষ্টত চঞ্জাই দিছে আৰু বাকি তেনেকৈ আৰু বিশেষ নাই তেওঁলোক আহিছিলে নিজৰ পানী বাঢ়ি আছে হয় মানে আপোনাৰ ৰাতিপুৱাই আহিছিলে আমাৰ এই গাড়ী ষ্টেণ্ডৰ ওচৰত এই ডাকঘৰ আছে যে ডাকঘৰৰ ওপৰত উঠিলে সেই দুটা মহ তাৰপিছতে আমি দেখা পাইছোঁ আৰু ভয়ো লাগিছে দিয়ক বনৰীয়া মহ ওচৰলৈ যাবলৈতো সাহসেই নহয় তাৰপিছত আপোনাৰ তেওঁলোকে যেনিবা এইফালৰ পৰা আহি আপোনাৰ এইফালে গতি কৰি তেওঁলোকে নিজৰ হেৰিয়াত গুচি গ'ল ক্ষয়ক্ষতি একো নকৰিলে পানীও বাঢ়িছে যিহেতু আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ জন্তু জানোৱাৰো আহিছে যোৱাকালি গাহৰি আহিলে আকৌ পহু আহিছিলে আমাৰ গাঁৱৰ স্থানীয় ৰাইজে পাই ফৰেষ্টত চঞ্জাই দিছে আৰু বাকি তেনেকৈ আৰু বিশেষ নাই তেওঁলোক আহিছিলে নিজৰ পানী বাঢ়ি আছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110